ক'ত গৈছিলা এই পুৱাই মানুহ এনেকৈ ৰাস্তাত যায় নেকি হা কাম আছিল গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আৰু মই দৰ্শনা গা পা ধুই পুৰা একবাৰ ৱক কৰি আহিলোঁ কি হ'ল মুখখন চাওঁ পিম্পলছ ওলাইছে নেকি তোমাৰ এইবোৰ নাজানো তো গাইজ এতিয়া ৰাতিপুৱাৰ চাহকাপ আজি মোৰ হাজবেণ্ডে বোলে বনাই দিব ৰাতিপুৱাৰ পৰা মোক কৈ আছে বলকচোন আজি ই বনাই দিব চাহকাপ আৰু তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ থেংক ইউ চাহ তাহ খালোঁ আৰু আজি দেখুৱাম বৌয়ে মোক কি দিছে বিয়াত কি হ'ল দি বা ঠাণ্ডা লাগিছে গা ধুইতে কিন্তু মই হট ন বৌয়ে মোক কি দিছে আজি মই ভিডিঅ'ত দেখুৱাম তোমাৰতো দেখালো তোমাৰ পিম্পল কমাই নাই ন নাই বিয়াত মেকআপ চেকআপ কৰি আৰু স্কিনটো একদম বেয়া হৈ গৈছে এনে স্কিনটো মানে চেনচিটিভ হয় কিবা অকণমান কৰিলে আৰু মেকআপ কৰিলে আৰু বেয়া দেখি হ'লেও মই স্কিনটোতকৈ বেছি মোৰ ইণ্টিমেট এৰিয়াত গুৰুত্ব দিওঁ আৰু সেইটো দিয়াটো উচিত মানে টপ চিটৰ ওপৰত টপ চিট কি বস্তু টপ চিট কি বস্তু আপোনালোকে জানেনে টপ চিটৰ ওপৰত আমি মই ভাবোঁ এভৰি গাৰ্ল এভৰি উমেন আমি চবেই টপ চিটৰ ওপৰত বহুত বেছি ধ্যান দিব লাগে টপ চিট কি হয় মই ভালকৈ কৈ আছোঁ তাৰপিছত বৌয়েনো কি দিছে সেইটো স্পেচিয়েল গিফ্ট আপোনালোকে দেখুৱাম টপ চিট মানে মই চেনিটেৰী পেডৰ টপ চিটৰ কথা কৈছোঁ যেতিয়া আমাৰ পিৰিয়ডছ হয় বা আমি পেড এটা কিনিব যাওঁ যেতিয়া ফাৰ্মাচী হওক নৰ্মেল গ্ৰ'চাৰী দোকানত হওক আমি পেডটো কি চাওঁ দামটো চাওঁ দাম কিমান তাৰপিছত আমি চাওঁ লাৰ্জ হয়নে নহয় এক্সট্ৰা লাৰ্জ হয়নে নহয় দামটো চাওঁ আৰু দীঘল হয়নে নহয় লাৰ্জ হয়নে নহয় সেইটো চাওঁ কিন্তু কোৱালিটিটো আমি নাচাওঁৱে মানে টপ চিটটো কেনেকুৱা হয় সেইটো আমি নাচাওঁ টপ চিটটোৱে কিন্তু এনেকুৱা এটা বস্তু যিটো আমাৰ স্কিনৰ লগত পূৰা এটাচ হৈ থাকে পূৰা লাগি থাকে স্কিনটো টাচ কৰি থাকে চেনিটেৰী পেড এটাৰ যিটো ওপৰৰ লেয়াৰ সেই লেয়াৰটোকে মই টপ চিট বুলি কৈছোঁ আৰু সেইটোৰ ওপৰত আমি বহুত গুৰুত্ব দিয়াটো উচিত কিন্তু সেইটো বস্তুৰ ওপৰতে আমি গুৰুত্ব নিদিওঁ এতিয়া মাৰ্কেটত বহুত ধৰণৰ চেনিটেৰী পেড এভেইলেবল পোৱা যায় ড্ৰাই টপ চিট চব টপ চিট বহু ধৰণৰ পেড আছে কিন্তু পেডটো আমি বাছনি কৰোঁতে অকণমান সাৱধান হ'ব লাগে কাৰণ এতিয়া মই ড্ৰাই টপ চিটৰ কথা কওঁ ড্ৰাই টপ চিটত কি হয় ড্ৰাই টপ চিটে ধুনীয়াকৈ আমাৰ ব্লাডটো শুহি লয় ব্লাডটো এবজৰ্ভ কৰি লয় কিন্তু কি হয় তাৰ ফলত আমাৰ মইশ্চাৰটো আমি কমকৈ পাওঁ এতিয়া ছফ্ট টপ চিটৰ কথা কওঁ মই সেইটো একদম ছফ্ট হয় সেই টপ চিটটো একদম ছফ্ট থাকে আমাৰ ভেজাইনেল এৰিয়া একদম কমফৰ্টেবলি ৰাখে ন' ইৰিটেশ্যন ন' ৰেচেছ কিন্তু যিহেতু বহুত বেছি ছফ্ট হয় সেইটো কাৰণে কি হয় আমাৰ মইশ্চাৰটো ভালদৰে বেলেঞ্চ নহয় তো তাৰ ফলত আমাৰ অকণমান ইণ্টাৰনেল অকণমান ইছ্যুজ আহিব পাৰে তো এই সকলোবোৰ প্ৰব্লেম একদম বেলেঞ্চত ৰাখিবলৈ এভাৰটিনে লৈ আহিছে আমাৰ কাৰণে এভাৰটিন ৰিলেক্স নাইট আল্ট্ৰা চেনিটেৰী পেড উইথ ডাবল ফ্লেপ প্ৰটেকশ্যন আল্ট্ৰা স্লিম চেনিটেৰী পেড উইথ 3x ফাষ্টাৰ ইয়াত হাইব্ৰিড টপ চিট ব্যৱহাৰ কৰা হৈছে যাতে অতি সোনকালে ব্লাডখিনি শুহি লয় ড্ৰাই কৰি দিয়ে ছফ্ট আৰু কমফৰ্টেবল ফিল কৰায় এইটো স্পেচিয়েলি পেডৰ টেম্পাৰেচাৰ মেনেজ কৰে আৰু ঠাণ্ডা কমফৰ্টেবল ফিল কৰায় ইয়াত ব্যৱহাৰ কৰা হৈছে নিম এণ্ড চেফ্লাৱাৰ যিয়ে আমাৰ পিৰিয়ডটো হেপী পিৰিয়ড কৰি তোলাত সহায় কৰে ইয়াৰে ভিতৰত আছে 5 ml এভাৰটিন মেনষ্ট্ৰুৱেল ক্ৰেমছ ৰোল অন পিৰিয়ডছৰ সময়ত যেতিয়া আমাৰ কঁকালখন ভৰিখন যেতিয়া অকণমান বিগ অনুভৱ হয় এই ৰোল অনটো লগাই দিব লাগে লগে লগে আমি ৰিলিফ পাই যাওঁ এভাৰটিনৰে ৰিলেক্স নাইট আল্ট্ৰা চেনিটেৰী পেডটো ব্যৱহাৰ কৰক আৰু সকলো প্ৰব্লেমছ দূৰ কৰক মইতো ব্যৱহাৰ কৰি বিৰাটেই ভাল পাওঁ আপুনি কেনেকুৱা পায় জনাব দেই তলতে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব এতিয়া বৌয়ে দিয়া কাপোৰযোৰ আমি চাওঁ বৌয়েনো কি দিছে তো কাপোৰযোৰ আছে ইয়াতে খুলিব লাগিব ক'ত কাপোৰবোৰ চব ইফাল হৈ আছে মানে কাপোৰবোৰ জাপোহে কিন্তু আকৌ লেতেৰা হৈ যায় এসপ্তাহ ঠিক হৈয়ে নাথাকে আলমাৰীটো আকৌ লেতেৰা হৈ যায় তো বৌয়ে দিছে মোক ব্লেক কালাৰৰ পাটৰ কাপোৰ বলক এতিয়া চাওঁ মইতো বিৰাট এক্সাইটেড মই মানে চিলাম বুলি ভাবিয়ে আছোঁ কাৰণ যেতিয়া বৌয়ে ইমান মৰমত দিছে তো চিলাবতো লাগিবই আৰু নেক্সট যেতিয়া বিয়া চিয়া হয় পিন্ধিব পাৰিম আৰু ৰ'ব দেখুৱাই আছে ধুনীয়াকৈ তো ঠাণ্ডা লাগি গৈছে গাইজ চুৱেটাৰ পিন্ধা নাই পুৰা ঠাণ্ডা লাগিছে এতিয়া মই দেখাওঁ মৰমৰ বৌজনীয়ে দিয়া মৰমৰ কাপোৰযোৰ ব্লেক কালাৰত
এইযোৰ কাপোৰ ফিক্স পাৰীৰ পাটৰ মেখেলা চাদৰ ব্লেক কালাৰত এইকেইটা পাৰী এইযোৰ কাপোৰ ভাল লাগিছেনে একদম সিম্পল কাপোৰবোৰ মই ভাল পাওঁ আৰু এইযোৰ ভাল লাগিছে ব্লেকত এটো গোল্ডেনটো বহুত ধুনীয়া লাগে ব্লেক গোল্ডেন কম্বিনেশনটো সৰু সৰু গুটে গাটোত সৰু সৰু গুটা আছে আৰু এটা ফিক্স পাৰী আছে নরমাল পাৰী নলগালেও হয় কিন্তু নরমালিও পাৰী সৰু সৰু পাৰী দি আছে লগালে লগাব পাৰো তাৰ পিছত এইখন চাদৰ এইখন হল মেখেলা এইখন মেখেলা আৰু এইটো হল ব্লাউজৰ পিস তো কেনেকুৱা লাগিছে কাপোৰযোৰ মোৰ হলে বিৰাট পছন্দ লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব কমেন্ট কৰিলেহে মনটো ভাল লাগিব